মানে আমি এটা গাড়ি চালাও টাটা ম্যাজিক তো রেগুলার আমি বঙাইগাঁও আপ ডাউন করি আহোঁ আমার ট্যাঙ্কিটা ফুল থাকে সারাদিন ভাড়া মারি আহে না মানে ইয়াতে তেল ভরো আমি ফুল করে লৈ যাওঁ আমার আপ ডাউনত তেল যায় 320 টাকা 6 সাইড মারাতে আমার 960 টাকা তেল যায় তো কালি ভরাইছি 960 টাকা ট্যাঙ্কি ফুল হয়েছে আজিও 970 টাকা ভরাইছে তথাপিও ট্যাঙ্কি ফুল হওয়া নাই পিছত আরও 30 টাকা ভরাইছি তথাপিও ফুল হওয়া নাই তাক কৈছোঁ আমি যে তেলটো কম দিছা তই তাই কৈ আছে যে না তেল কম দিয়া নাই অলপখিনি চলাই অহাৰ পিছতে কাটাটা উঠব ঠিক আছে মই ইয়াৰ পৰা লেংচিঙা বাজাৰত গৈছোঁ যাই না চাহ পানী খাই দা চাবিটো অন কৰিছোঁ কাটা উঠা নাই পিছত আহিছোঁ ইয়াতে আহি আনা কৈছোঁ যে দাদা এতিয়ালৈকে কাটা উঠা নাই তাৰপিছত আমি ক'লোঁ যে টেংকিটো ভালকৈ ফুল কৰি দি আৰু 300 টাকাৰ তেল ভৰাইছোঁ তেতিয়াহে ফুল হৈছে টেংকিটো তোমাৰ আগতে কিমান টকাৰ তেল ভৰালে ফুল টেংকি হৈছে মানে আমাৰ সাইডিং হিচাপত হয়তো মানে 6 সাইডত মোৰ 960 টাকাৰ তেল যায় আজি 6 সাইডত তেল গেছে আমাৰ 1300 টকাৰ ভৰাইছা তথাপি ফুল হোৱা নাই আৰু ৰিচিপ্ট দিছা না নাই ৰিচিপ্ট দিয়া নাই ৰিচিপ্টৰ কথা কি কৈছে ৰিচিপ্টৰ কথা কোৱা নাই তাই লগে লগে মানে তেলটো দিয়াৰ পিছত লগে লগে বেলেগক তেল দিছে মানে আমি সেইটো চোৱা নাই মই গাড়ীৰ ভিতৰত আছিলোঁ আপোনাৰ নামটো কি আছিল মোৰ নাম ৰাজু আহমেদ ক'ত হৈছিল ঘটনাটো ঘটনাটা লেংটিচিঙা বাজাৰ পাৰ হৈ SP পেট্ৰল পাম্পত এতিয়া সাধাৰণ ৰাইজক কি ক'ব যিহেতু এক প্ৰকাৰ ৰামঠগন দি আছে মানে আমাৰ এইটোৱে লাগে যে আজি মোক কম দিছে আচ্ছা কালি বেলেগক দিব মানে সেইটো কৰিব লাগে মানে বন্ধ কৰি দিয়ক নহ'লে এইটো প্ৰতিবাদ কৰক আৰু তাৰপিছত অহাৰ পিছতে মোক কি কৈ আছে যে তই বেলেগ জেগাত যাই হেনে ভাড়া মাৰি আহিছা হুমকি টাইপ দিছে নেকি হুমকি টাইপত দিছে তাৰ এই যে CCTVৰ লগত আৰু অটোমেশ্যনৰ লগত টাইমটো মিল নাই 16 মিনিট ডিফাৰেঞ্চ আছে আচ্ছা সেইটো আমি কৈছোঁ যে আমাক টাইমটো ছেম টু ছেম কৰি দিয়ক আচ্ছা আচ্ছা সেইটো কৈ আছে সেইটো হোৱা নাই আমাৰ ইয়াতে 16 মিনিট ডিফাৰেঞ্চ আছে 16 মিনিট কিয় ডিফাৰেঞ্চ থাকব গোটেইকেইটা পেট্ৰল পাম্প ঠিকেই আছে সেইটো কিয় 16 মিনিট ডিফাৰেঞ্চ হ'ব সেইটোৱে লাগে আমাৰ এক প্ৰকাৰে ৰামঠগন দি আছে ৰাইজক দে